নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে অইল ইণ্ডিয়া লিমিটেড কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অইল ইণ্ডিয়া লিমিটেড কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1959 চনত। মনত ৰাখিব 1959 চনত অইল ইণ্ডিয়া লিমিটেড প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰ দুলিয়াজানত আছে। নেক্সট কুৱেশ্যনটিত আছে অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল? অসমত দূৰদৰ্শন কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1985 চনত। মনত ৰাখিব 1985 চনত দূৰদৰ্শন কেন্দ্ৰ অসমত প্ৰথম স্থাপন হৈছিল। নেক্সট কুৱেশ্যনটিত আছে 73তম সাংবিধানিক সংশোধনৰ জৰিয়তে কোনটো অনুসূচী সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? 73তম সাংবিধানিক সংশোধনীৰ জৰিয়তে কোনটো অনুসূচী সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 11তম অনুসূচী। মনত ৰাখিব 73তম সাংবিধানিক সংশোধনীৰ জৰিয়তে 11তম অনুসূচী অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব আমাৰ সংবিধানখনত টোটেল 12টা অনুসূচী আছে, য'ত 11 নম্বৰ অনুসূচীত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যনটিত আছে লাভলীনা বৰগোহাঁই কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? লাভলীনা বৰগোহাঁই কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 2020 চনত। মনত ৰাখিব লাভলীনা বৰগোহাঁই 2020 চনত অৰ্জুন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো স্বাক্ষৰিত হোৱাৰ লগে লগে প্ৰথম এংলো বাৰ্মিজ যুদ্ধৰ অন্ত পৰিছিল? তলৰ কোনখন সন্ধি বা চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে এংলো বাৰ্মিজ যুদ্ধৰ অন্ত পৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ইয়াণ্ডাবু সন্ধিৰ। মনত ৰাখিব ইয়াণ্ডাবু সন্ধিৰ চুক্তিৰ পিছত অৰ্থাৎ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ লগে লগে এংলো বাৰ্মিজ যুদ্ধ অন্ত পৰিছিল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে 1903 চনত দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কোনখন কাকত প্ৰতিষ্ঠা কৰিছিল? 1903 চনত দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কোনখন কাকত প্ৰতিষ্ঠা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভাৰতীয় মতামত। মনত ৰাখিব 1903 চনত দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে
ভাৰতীয় মতামত কাকতখন প্ৰতিষ্ঠা কৰিছিল? নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰথম সেউজ অৰ্থনৈতিক বিশেষ মণ্ডল কোনটো? ভাৰতৰ প্ৰথম সেউজ অৰ্থনৈতিক বিশেষ মণ্ডল কোনটো? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, কাণ্ডলা, গুজৰাট। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কিমানখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সীমা ভাগ কৰে? অসমৰ কিমানখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে নিজৰ সীমা ভাগ কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, 8, অৰ্থাৎ 8খন। মনত ৰাখিব অসমৰ 8খন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সীমা ভাগ কৰে। নেক্সট কুৱেশ্যনটিত আছে ভৌগোলিক অঞ্চল অনুসৰি সকলো ৰাজ্যৰ ভিতৰত অসমৰ স্থান কিমান? ভৌগোলিক অঞ্চল অনুসৰি সকলো ৰাজ্যৰ ভিতৰত অসমৰ স্থান কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, 16তম। মনত ৰাখিব ভৌগোলিক অঞ্চল অনুসৰি ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসম 16 নং স্থানত আছে। অসমখন 16 নং স্থানত আছে। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভৌগোলিক অঞ্চল অনুসৰি ৰাজস্থান ৰাজ্যখন সকলোতকৈ ডাঙৰ। মনত ৰাখিব আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰখন হৈছে ৰাজস্থান আৰু আটাইতকৈ সৰু মাটিকালি ভিত্তিত সৰু ৰাজ্যখন হৈছে গোৱা। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, ডিব্ৰুগড়। মনত ৰাখিব অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ বাগিচা আছে আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ডিব্ৰুগড়ত টোটেল 238খন চাহ বাগিচা আছে। নেক্সট কুৱেশ্যনটিত আছে স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষ কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, জে.ভি. মাৱলাংকাৰ। মনত ৰাখিব ইয়াৰ লগতে আপোনালোকে বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটিত আছে ৱৰ্ল্ড বক্সিং চেম্পিয়ন মেৰী কম কি ছদ্মনাম দিয়া হৈছে? ৱৰ্ল্ড বক্সিং চেম্পিয়ন মেৰী কমক কি ছদ্মনাম দিয়া হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, মেগনিফিচেণ্ট মেৰী। মনত ৰাখিব মেৰী কমক মেগনিফিচেণ্ট মেৰী ছদ্মনাম দিয়া হৈছে। নেক্সট কুৱেশ্যনটিত আছে বিখ্যাত ষ্টেডিয়াম ইডেন গাৰ্ডেন ক'ত অৱস্থিত? ইডেন গাৰ্ডেন ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, কলকাতা। মনত ৰাখিব ইডেন গাৰ্ডেন কলকাতাত অৱস্থিত। কুৱেশ্যনটিত আছে নোবেল বঁটা প্ৰতি বছৰে ক'ত প্ৰদান কৰা হয়? নোবেল বঁটা প্ৰতি বছৰে ক'ত প্ৰদান কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, ষ্টকহোম। মনত ৰাখিব নোবেল বঁটা প্ৰতি বছৰে ষ্টকহোমত দিয়া হয়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব 1911 চনৰ পৰা নোবেল বঁটা প্ৰদান কৰি আহিছে আৰু যিটো আমাৰ শান্তিৰ নোবেল বঁটা আছে এই শান্তিৰ নোবেল বঁটাটো নৰৱেৰ অস্লোত দিয়া হয়। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা কোন আছিল? মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, ভেলেণ্টিনা টেৰেস্কোভা।
ভেলেণ্টিনা টেৰেস্কোভা। মনত ৰাখিব মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা হৈছে ভেলেণ্টিনা টেৰেস্কোভা আৰু এই মহিলাগৰাকী ৰাছিয়াৰ আছিল। আপোনালোকে মনত ৰাখিব। ইয়াৰ লগতে মনত ৰাখিব ভাৰতৰ প্ৰথম মহাকাশলৈ যোৱা মহিলাগৰাকী হৈছে কল্পনা চাওলা। নেক্সট কুৱেশ্যনটি আছে সংবিধানৰ কোনটো অনুচ্ছেদে মহিলা আৰু শিশুৰ বাবে বিশেষ প্ৰভিজনছ দিয়ে? প্ৰভাইজনছ দিয়ে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 15 নং অনুচ্ছেদত। মনত ৰাখিব 15 নং অনুচ্ছেদৰ 3য় অধ্যায়ত। নেক্সট কুৱেশ্যনটিত আছে শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1671 চনত। মনত ৰাখিব 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব শৰাইঘাটৰ যুদ্ধ সংঘটিত হোৱাৰ সময়ত আহোমৰ ৰজা আছিল উদয়াদিত্য সিংহ আৰু এই যুদ্ধখন লাচিত বৰফুকন আৰু ৰাম সিংহৰ মাজত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা কিমান? ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 5খন। মনত ৰাখিব ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা হৈছে 5টা আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা হৈছে 10টা।